মোৰ নাম মালিনী। মই মা দেউতাৰ একমাত্ৰ ছোৱালী আছিলোঁ। পঢ়া শুনাৰ প্ৰতি মোৰ বিশেষ আগ্ৰহ নাছিল। সেয়েহে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পঢ়া শুনা এৰি দিছিলোঁ। মই এটা ভাল সুখী পৰিয়ালৰ আছিলোঁ। দেউতাৰ দুজন ভাই আৰু এজনী ভনীয়েক আছিল। আৰম্ভণিৰে পৰা মোৰ পৰিয়ালত সম্পত্তিৰ স্বাৰ্থত কাজিয়া চলি আহিছিল। দেউতাই গোটেই দিনটো আদালতত ঘূৰি ফুৰোঁতেই গৈছিল, কাৰণ মোৰ খুৰা আৰু ডাঙৰ দেউতা দুয়োজনেই আমাৰ সম্পত্তিৰ এটা অংশ দখল কৰি লৈছিল। এতিয়া মোৰ সময়বিলাক এনেকৈ পাৰ হৈ গৈছিল। মোৰ বান্ধৱী মানসীৰ বিয়া হোৱাৰ খবৰটো মই পাইছিলোঁ। মানসীৰ পৰিয়ালটো বৰ ধনী আছিল। মানসীয়ে মোক তাইৰ সকলো ফাংচনলৈ বিশেষভাৱে নিমন্ত্ৰণ জনাইছিল। মই তাইৰ মেহেন্দী ফাংচনলৈও গৈছিলোঁ। সেইদিনা ঘৰলৈ অহাৰ সময়লৈকে বহুত দেৰি হৈ গৈছিল। মই এতিয়া খোজকাঢ়ি ঘৰলৈ বুলি আহি আছিলোঁ। তেনেতে তীব্ৰ বেগত পাৰ হৈ যোৱা এখন গাড়ী মোৰ ওচৰতে ৰৈ গ'ল আৰু কোনোবাই মোৰ মুখৰ ওপৰত কাপোৰ এখন ৰাখি দিলে। সেইটো সময়ত মই তেতিয়া অচেতন হৈ পৰিলোঁ। যেতিয়া মই মোৰ চকু মেলিছিলোঁ, তেতিয়া মই এটা ডাঙৰ বন্ধ কোঠাত নিজকে আৱিষ্কাৰ কৰিছিলোঁ, য'ত ইতিমধ্যে কিছুমান ছোৱালী আছিল। এতিয়া মোৰ এইটো বুজিবলৈ সময় নালাগিল যে আমাক কিয় বন্দী কৰি ৰখা হৈছে। ইয়াত কিছুমান সৰু ল'ৰা ছোৱালীকো ৰখা হৈছিল আৰু সিহঁতৰ দ্বাৰা ভিক্ষা, ড্ৰাগছ বিক্ৰী আদি কাম কৰিছিল। কিছুমান ছোৱালী ক্লাবত নাচিব দিছিল আৰু কিছুমান বেশ্যালয়ত বিক্ৰী কৰা হৈছিল। পুলিচৰো এই গেংটোৰ লগত এতিয়া জড়িত আছিল। তাৰে মাজৰ এজন ল'ৰাই মোলৈ চাই হাঁহিবলৈ ধৰিছিল। তেওঁক দেখি এতিয়া মোৰ বৰ খং উঠিল। তেওঁ মোৰ ফালে একেৰাহে চাই আছিল। মই এতিয়া ভয়তে এজনী ছোৱালীৰ হাতত ধৰিলোঁ আৰু তাইক ক'লোঁ যে যিকোনো উপায়েৰে আমি ইয়াৰ পৰা ওলাই যাবই লাগিব। এইবিলাক দৃশ্য দেখাৰ পাছত মই এতিয়া ভয়তে কঁপি আছিলোঁ। এতিয়া মোৰ নিজৰ মা দেউতালৈ বহুত চিন্তা লাগিছিল। মোৰ অবিহনে তেওঁলোকৰ যে অৱস্থাটো এতিয়া কি হৈছে মই ভাবিব পৰা নাছিলোঁ। সকলো ছোৱালীয়ে কান্দি আছিল আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকো এতিয়া চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিল। তেনে সময়তে মই এটা শিশুৰ ওচৰত বহিছিলোঁ। শিশুটি দেখিবলৈ মৰম লগা আছিল। শিশুটিৰ প্ৰতি মোৰ এতিয়া বহুত দুখ লাগিবলৈ ধৰিছিল। এতিয়া তাৰ ফালে চাই মোৰ এনে লাগিছিল যেন সি খঙেৰে মাটিলৈ চাই আছে। মই তাৰ মূৰত মৰমেৰে চুমা খাই ক'লোঁ, তুমি এই নিষ্ঠুৰ মানুহবোৰৰ হাতলৈ কেনেকৈ আহিলা? মই এইটো প্ৰশ্ন সোধাৰ লগে লগে শিশুটোৱে এতিয়া কান্দিবলৈ ধৰিলে। তাৰপিছত কিছুমান মানুহ তালৈ আহি সকলোকে ভেড়া ছাগলীৰ দৰে মাৰপিট কৰিবলৈ ধৰিছিল। মাৰপিট কৰি থাকোঁতে তেওঁলোকে কৈ আছিল, আজি তহঁত অন্য ঠাইলৈ যাব লাগিব। ইয়াতে প্ৰায় 50জনমান মানুহ কাৰাগাৰত বন্দী হৈ আছিল। এই অন্ধকাৰ কোঠালিটোৰ ভিতৰত বহুদিন ধৰি মই এতিয়া সূৰ্যটোকে দেখা পোৱা নাছিলোঁ। কেতিয়া দিন হয় কেতিয়া ৰাতি হয় মোৰ একো ধাৰণাই হোৱা নাছিল। আৰু সন্ধিয়া হ'লে ইয়াত উপস্থিত কিছুমান মানুহৰ দ্বাৰা ড্ৰাগছ যোগানৰ কামো আৰম্ভ হয়। এতিয়া মোৰ সেইটো দিনলৈ ভয় আছিল, যিদিনা এই মানুহবোৰে মোক ঘৃণনীয় কামত লিপ্ত কৰাব। এতিয়া এই মানুহবোৰে ইয়াত উপস্থিত সকলোকে ড্ৰাগছৰ প্ৰতি আসক্ত কৰাইছিল। এদিন মোকো আন এটা কোঠালৈ লৈ গৈ এজন ল'ৰাই মোক এটা বেজী দিলে। এতিয়া প্ৰতিদিনে এনেকুৱাই খাবলৈ ধৰিছিল আৰু মই কেতিয়া নিচাৰ প্ৰতি আসক্ত হৈ পৰিলোঁ মই নিজেই গম পোৱা নাছিলোঁ। যিটো ল'ৰাই মোক সদায় বেজী দিছিল, মই এতিয়া সদায় তাৰ ওচৰলৈ যাবলৈ ধৰিলোঁ আৰু তাৰ লগত মনৰ সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ। এই দুৰ্ঘটনাটোৰ পিছত চাগে মোৰ মা দেউতাই মৰি মৰি জীয়াই আছে। ওচৰ চুবুৰীয়া মানুহে মা দেউতাক মোৰ বিষয়ে নিশ্চয় বহুত বেয়াকৈ কৈছে। এই ল'ৰাটোৰ নাম আছিল ৰাহুল। এই ল'ৰাটোৰ নাম আছিল ৰাহুল। মোক সি প্ৰতিশ্ৰুতি দিছিল যে এদিন তোমাক ইয়াৰ পৰা উলিয়াই দিম, কিন্তু তাৰ আগতে ৰাহুলক কোনোবাই পুলিচৰ হাতত গতাই দিলে। কিন্তু সেইটো সময়ৰ মাজে পাৰ হৈ যোৱা জনেহে জানে যে সময়টো কেনেকৈ পাৰ হৈ গৈ আছে। এদিন আমাৰ চোৰাংচোৱাগিৰিত ৰখা মানুহজন হঠাতে মূৰ ঘূৰোৱা যেন লাগিল আৰু পৰি অচেতন হৈ পৰিল। আমি সকলোৱে এই সুযোগৰ এতিয়া সুবিধা ল'বলৈ লৈছিলোঁ আৰু সকলোৱে তাৰ পৰা পলাই গ'লোঁ। বিশ্বাস কৰক, সেইদিনা মই গম পালোঁ যে স্বাধীনতা কি। সকলোৱে নিজৰ জীৱনটোক ভাল পায়। আমি এতিয়া সকলোৱে অন্ধভাৱে দৌৰিবলৈ ধৰিলোঁ। কিছুমান মানুহে গুলী খালে আৰু কোনোবাই এই হুলস্থুলত আঘাতপ্ৰাপ্ত হ'ল। মই মাটিত বাগৰি পৰিছিলোঁ। ইমান জোৰেৰে পৰিলোঁ যে মোৰ বাহুটো ভাঙি গ'ল। কিন্তু এই মুহূৰ্তত মই বিষতকৈ বেছি মই ভাবি আছিলোঁ যে মই যিকোনো প্ৰকাৰে ইয়াৰ পৰা পলাব লাগিব, নহ'লে মই গোটেই জীৱন তেওঁলোকৰ বন্দীত্বত কটাব লাগিব। এটা জনশূন্য ৰাস্তা আছিল। ৰাস্তাৰ কাষতে এখন ঘন হাবি আছিল। মই এতিয়া এই হাবিত প্ৰৱেশ কৰিলোঁ। বৰ কষ্টৰে মোৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা মই ওলাই আহিলোঁ। ইতিমধ্যে ৰাতি বহুত দেৰি হৈ গৈছিল। অহা যোৱা কৰা যান বাহনবোৰ ৰখাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ৰাতিৰ এই সময়ত কোনোৱে লিফ্ট দিবলৈ সাজু নাছিল। মই তাৰ পৰাই খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ, কিন্তু লঘোণে ভোকে আৰু নিচাৰ বাবে খোজকঢ়াত মোৰ বাবে অসুবিধাৰ সৃষ্টি হৈ পৰিছিল। কিছু দেৰি যোৱাৰ পিছত তাতেই পৰি অচেতন হৈ পৰিলোঁ।
যেতিয়া মই চকু মেলিলোঁ তেতিয়া মই হস্পিটেলৰ ভিতৰত আছিলোঁ। মোৰ ওচৰতে এজন ডাক্তৰ আৰু দুজন পুলিচ থিয় হৈ থকা দেখিলোঁ। পুলিচে মোক জেৰা কৰিবলৈ ধৰিলে। মই এতিয়া ভয় খাইছিলোঁ যে যিটো বিপদৰ পৰা মই মুক্ত হৈ আহিছিলোঁ, এতিয়া মই সেইটো বিপদত আকৌ পৰিম নেকি। গতিকে মই কথাবোৰ নজনোৱাটোৱেই ভাল বুলি ভাবিলোঁ। পুলিচে মোৰ ঘৰৰ ঠিকনাটো লৈ গ'ল আৰু মই মোৰ মাক দেখিছিলোঁ। মা এতিয়া মোৰ সন্মুখত থিয় হৈ আছিল। মোক দেখাৰ লগে লগে মায়ে এতিয়া চিঞৰিবলৈ ধৰিলে। মানুহে মোক কৈছিল যে মায়ে আজি 6 মাহৰ পিছত কথা পাতিছে। মোক অপহৰণ কৰাৰ সময়ত মানুহে মা দেউতাক বহুতো ঠাট্টা মস্কৰা কৰিবলৈ ধৰিছিল যে তোমাৰ ছোৱালীজনীয়ে বেয়া কাম কৰিছিল, সেইবাবেই তাই ঘৰৰ পৰা এতিয়া পলাই গ'ল। দেউতাই সকলোবোৰ কথা এতিয়া সহ্য কৰিবলৈ নোৱাৰিলে আৰু তাৰপিছত এদিন এইখন পৃথিৱীৰ পৰা তেওঁ বিদায় মাগিলে। মোৰ মায়ে এতিয়া জীয়েক আৰু স্বামীৰ দুখৰ বাবে মানসিকভাৱে অসুস্থ হৈ পৰিল। আজি মোক দেখি জোৰেৰে তেওঁ কান্দিবলৈ ধৰিছিল। দুদিন হস্পিটেলত থকাৰ পিছত ঘৰলৈ উভতি আহোঁ। মই গম পালোঁ যে এইখন সমাজত তেওঁলোকৰ মনত আছে ঘৰৰ পৰা পলাই যোৱা ছোৱালীবোৰ। দুদিনৰ পিছত হস্পিটেলৰ পৰা ঘৰলৈ আহি গম পালোঁ যে মানুহবিলাকে ভাবিছিল যে ছোৱালীজনী পলাই গ'ল। কোনোবাই যে ছোৱালীজনীক অপহৰণ কৰি লৈ গৈছে, এই কথাটো কিন্তু তেওঁলোকে দেখা নাপায়। আচলতে প্ৰতিজন মানুহে চকুত কাপোৰ বান্ধি ৰাখে আৰু সকলোৱে নিজৰ নিজৰ চিন্তাধাৰা অনুসৰি আনৰ কথা ক'বলৈ আৰম্ভ কৰে। মই ঘৰলৈ অহাৰ লগে লগে মোৰ ঘৰত চুবুৰীয়া মানুহবোৰ গোট খাই মোক এনেকুৱা প্ৰশ্ন কৰিবলৈ ধৰিলে যে কোন সেই ল'ৰাটো যাৰ লগত তুমি পলায়ন কৰিলা। এবাৰো তুমি মা দেউতাৰ কথাবিলাক নাভাবিলা। তোমাৰ কাৰণে তোমাৰ দেউতা এইখন পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। তেওঁলোকক এতিয়া মই মোৰ কথাবিলাক বুজাবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ কথা কোনেও শুনিবলৈ চেষ্টা নকৰিলে। সেয়েহে এতিয়া মই একেবাৰে মৌন হৈ পৰিছিলোঁ। মানুহে তেতিয়া মাক ক'লে যে তোমাৰ এই ছোৱালীজনী যদি তুমি ঘৰত ৰাখা তেতিয়াহ'লে সমাজৰ পৰা তোমাক বাহিৰ কৰি দিয়া হ'ব। মায়ে সকলো মানুহৰ কথা শুনিবলৈ ধৰিছিল। গতিকে মায়ে ভবা নাছিল কাৰোবাক যিকোনো কথা কোৱাটো উপযুক্ত হ'ব, কাৰণ মায়ে জানিছিল যে আমাৰ কথা কোনেও নুশুনে। গতিকে মায়ে সেইটো মুহূৰ্ততে মোৰ হাতত ধৰি সেইখন গাঁৱৰ পৰা ওলাই আহিল। মাৰ এগৰাকী পুৰণি বান্ধৱী আছিল, তেওঁ চহৰতে বাস কৰিছিল। আমি ৰাতি 10 মান বজাত মাৰ বান্ধৱী এজনীৰ ঘৰ পালোহি। হঠাৎ মাৰ বান্ধৱী সবিতা আণ্টিয়ে আমাক তেওঁৰ ঘৰত দেখা পাই ভয় খাইছিল। আমি এতিয়া সকলোৱে কথা পাতি আছিলোঁ। তাৰপিছত মই দেখিলোঁ যে সবিতা আণ্টিৰ এজন ল'ৰা আছে, যিজন অলপ পাগল আছিল। তেওঁ আমাৰ ওচৰলৈ আহি তেওঁ মোক তেওঁৰ লগত খেলিবলৈ ক'বলৈ ধৰিলে। সবিতা আণ্টিৰ ল'ৰা অতুলৰ বয়স প্ৰায় 23 বছৰ আছিল, কিন্তু তেওঁ শিশুৰ দৰে আচৰণ কৰিবলৈ ধৰিছিল। তাৰ জেদৰ বাবে মায়ে মোক কৈছিল যে যোৱা তাৰ কথা মানা, নহ'লে সি আমাক অসুবিধা দিব। সবিতা আণ্টিয়ে ক'লে যে তেওঁৰ ল'ৰাটো বহুত সক্ষম আৰু শিক্ষিত আছিল। সি এটা সময়ত নিজৰ কলেজৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল। এবাৰ মেচ খেলি থাকোঁতে কোনোবা খেলুৱৈ তেওঁৰ মূৰত গধুৰ বস্তুৰে আঘাত কৰিল। মোৰ ৰূপত অতুলে বন্ধু এজনক বিচাৰি পাইছিল আৰু তেওঁ মোৰ লগত বহুত কথা পাতিছিল। এনেকৈয়ে লাহে লাহে আমি ভাল সময়বিলাক এতিয়া পাৰ কৰিবলৈ ধৰিলোঁ। সবিতা আণ্টিৰ ওচৰত আমি বহুত কৃতজ্ঞ আছিলোঁ, কাৰণ এই কঠিন সময়ত তেওঁ আমাক তেওঁৰ ঘৰত আশ্ৰয় দিছিল। এতিয়া আমাৰ বাবে এইটোৱে যথেষ্ট আছিল। মায়ে সবিতা আণ্টিৰ লগত মানুহৰ কাপোৰ চিলাই কৰিছিল আৰু মই গোটেই দিনটো ঘৰৰ কাম কৰিছিলোঁ। অতুলৰ দেউতাক এই পৃথিৱীত নাছিল, কেৱল সবিতা আণ্টি আৰু অতুলেহে এইখন ঘৰত বাস কৰিছিল। কিছুদিনৰ পিছত মাৰ বান্ধৱীয়ে মোৰ মাক এটা অদ্ভুত অনুৰোধ কৰিলে যে তেওঁ মোৰ লগত অতুলক বিয়া কৰাবলৈ বিচাৰিছে। মায়ে সবিতা আণ্টিক কৈছিল যে আমাক তোমাৰ ঘৰত আশ্ৰয় দিয়াৰ বাবে ইমান বৃহৎ এটা মূল্য নিবিচাৰিবা। কিন্তু মাৰ বান্ধৱী সবিতা আণ্টিয়ে এটা চৰ্ত ৰাখিলে যে মই তেওঁৰ ল'ৰাটোৰ লগত বিয়া হ'ব লাগে, নহ'লে আমি অন্য কিবা এটা ব্যৱস্থা কৰিব লাগে। মায়ে মোক ক'লে যে যিয়েই নহওক মই তোমাক অতুলৰ লগত বিয়া হ'বলৈ নিদিওঁ, কাৰণ সি এটা পাগল। আমি এতিয়া ইয়াৰ পৰা আঁতৰি যাম। কিন্তু নাজানো কিয় অতুলৰ লগত থাকি মই তেওঁৰ লগত আকৰ্ষিত হৈ পৰিছিলোঁ। মাক তেতিয়া বুজাই ক'লোঁ যে মা, আমি যদি এতিয়া ইয়াৰ পৰা গুচি যাওঁ তেতিয়াহ'লে আমি ক'ত ঘূৰি ফুৰিম? আমাৰ যাবলৈও কোনো ঠাই নাই। গতিকে আমি সবিতা আণ্টিৰ কথাটো মানি লোৱাটোৱেই ঠিক হ'ব। মোৰ সিদ্ধান্তটোত মায়ে কান্দি কান্দি ক'বলৈ ধৰিলে যে মোৰ মাত্ৰ এজনীয়েই ছোৱালী আৰু ভগৱানে তাইৰ ভাগ্যখননো এনেকুৱা কৰি দিবলৈ লাগেনে? এই বুলি কৈ মা আৰু মই ইজনে সিজনক সাবটি ধৰি বহু সময় কান্দি থাকিলোঁ আৰু কিছুদিন পিছত মোৰ অতুলৰ লগত বিয়া পাতি দিলে। মোৰ বিয়াক লৈ মায়ে বহুত কান্দিবলৈ ধৰিছিল, কিন্তু এতিয়া কৰিবলৈ মোৰ একো উপায় নাছিল। মোৰ বাধ্যবাধকতাই মোক এই সকলোবোৰ কৰিবলৈ বাধ্য কৰালে। মোৰ দিনবোৰ এনেকৈ পাৰ হ'বলৈ ধৰিল। অতুলে মোক নিজৰ বন্ধু বুলি গণ্য কৰিবলৈ ধৰিলে, কিন্তু পত্নীৰ অৰ্থ কি তাৰ কোনো ধাৰণা নাছিল। এদিন মোৰ দুৱাৰমুখত এগৰাকী ভিক্ষাৰী মহিলাই আহি ক'লে যে মোক তুমি পেট ভৰাই খাবলৈ দিয়া, তোমাৰ সকলো ইচ্ছা পূৰণ হ'ব। তাইৰ কথাত এতিয়া মই হাঁহিবলৈ ধৰিলোঁ।
মোৰ ভাগ্য এজন যে পাগল স্বামীৰ লগত সেই কথাটো সম্ভৱতঃ তাই নাজানে। গতিকে মোৰ জীৱনত ইয়াতকৈ ডাঙৰ দুখ আৰু কি হ'বলৈ পাৰে। মই যেতিয়া তাইক ভালদৰে খাবলৈ দিওঁ তেতিয়া তাই ক'লে যে যা ছোৱালী, তোমাৰ স্বামীয়ে তোমাক বহুত ভাল পাব। তেওঁৰ কথা শুনি মই এতিয়া আচৰিত হৈছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে মোৰ পাগল স্বামীয়ে মোক কেনেকৈ ভাল পাব। কিন্তু কোৱা হয় যে মানুহৰ আশীৰ্বাদে আপোনাৰ জীৱনটো সলনি কৰি দিবলৈ পাৰে। কিবা এটা তেনেকুৱাই হ'বলৈ গৈ আছিল। কেইদিনমানৰ পিছত মই বুজিবলৈ পাৰিছিলোঁ যে অতুলৰ অৱস্থাটো দিনক দিনে উন্নত হৈ আহিবলৈ ধৰিছে। অতুলৰ অৱস্থা ভাল হোৱা দেখি মই আকৌ তেওঁৰ চিকিৎসা আৰম্ভ কৰিবলৈ ধৰিলোঁ। এইবাৰ ডাক্তৰৰ সম্পূৰ্ণ আশা আছিল যে অতুল সোনকালে সুস্থ হৈ উঠিব। মই এতিয়া গোটেই দিনটো অতুলৰ যত্ন লোৱাতে কটাবলৈ ধৰিলোঁ। অৱশেষত মোৰ কষ্টৰ ফল দিলে আৰু অতুল সম্পূৰ্ণ সুস্থ হ'বলৈ ধৰিছিল। এতিয়া আগৰ তুলনাত অতুল লাহে লাহে ভাল হ'বলৈ ধৰিছিল। কিন্তু অতুল ভাল হোৱাৰ লগে লগে নাজানো মোৰ শাহুমাৰ কি হ'ল। তেওঁ যে মোক সদায় ঘৃণা কৰিবলৈ ধৰিছিল। মোৰ প্ৰতি অতুলক সদায় উচতনি দিবলৈ ধৰিলে। এই বেয়া পৰিস্থিতিটো ভাগ্যই মোক সহায় কৰা নাছিল। আৰু এতিয়া মোৰ স্বাস্থ্য একেবাৰে অৱনতি ঘটিবলৈ ধৰিলে। আৰু ইফালে মোৰ মাৰ স্বাস্থ্যৰ অৱস্থা একেবাৰে অৱনতি ঘটিছিল। মোৰ শাহুমাই মাৰ চিকিৎসাত মোক সহায় কৰা নাছিল আৰু হঠাতে মায়ে এইখন পৃথিৱী এৰি গুচি গৈছিল। মাৰ মৃত্যুৰ পিছত মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলোঁ। এতিয়া মই মোৰ শাহুমাৰ ঘৰত থাকিবলৈ ঠাইহে পাইছিলোঁ, কিন্তু মোৰ নিজৰ বুলিবলৈ কোনোৱেই নাছিল। মাৰ মৃত্যুৰ লগে লগে মোৰ ওপৰত শাহুমাৰ অত্যাচাৰ বাঢ়িবলৈ ধৰিলে। তেওঁ মোৰ স্বামী অতুলক মোৰ বিৰুদ্ধে সঁচাই মিছাই কিছুমান কথা লগাবলৈ ধৰিছিল। অতুল এতিয়া আগৰ তুলনাত বহুত সুস্থ হৈ উঠিছিল, কিন্তু সি মাকৰ হাতত খেলনাৰ সামগ্ৰী হৈ পৰিছিল। মাকে যিয়েই নকওক কিয় সি মাকৰ নিৰ্দেশনা মানিবলৈ ধৰিছিল। আমি এতিয়া স্বামী আৰু পত্নীয়ে একেলগে থকাৰ পিছতো আমি ইজনে সিজনৰ লগত নাছিলোঁ। আমাৰ সম্পৰ্ক এনেদৰে চলিবলৈ ধৰিল। হঠাতে এদিন মই গম পালোঁ যে মই মা হ'বলৈ ওলাইছোঁ। কিন্তু মাতৃ হোৱাৰ খবৰটো শুনি মই একেবাৰে সুখী হোৱা নাছিলোঁ। কাৰণ মোৰ আৰু অতুলৰ মাজৰ সম্পৰ্কৰ বিভাজন আৰু ভৱিষ্যত সন্তানৰ বাবে ভাল নাছিল। মোৰ মনত এতিয়া এইটোৱেই ভয় আছিল যে অতুলে জানো ভাল এজন পিতৃ হ'বলৈ পাৰিব। ভাল স্বামী নোহোৱা মানুহ এজন কেনেকৈ ভাল পিতৃ হ'ব। এই ভয়ৰ বাবেই মোৰ সন্তানক এই পৃথিৱীলৈ আনিবলৈ এতিয়া মই ভয় কৰিছিলোঁ। মোৰ ওচৰৰ এগৰাকী মহিলাৰ লগত মই এতিয়া কথা পাতিলোঁ, যি এগৰাকী চৰকাৰী চিকিৎসালয়ৰ নাৰ্ছ আছিল। তাই মোক সহায় কৰিবলৈ মান্তি হ'ল। কিন্তু হস্পিটেললৈ যোৱাৰ পিছত মই গম পালোঁ যে মোৰ গৰ্ভপাত কৰিব নোৱাৰিম। চেষ্টা কৰিলে মোৰ জীৱনটো বিপদত পৰিব। এতিয়া দুখ এখন মন লৈ মই ঘৰলৈ বুলি উভতি আহিলোঁ। সেই 9 মাহ মোৰ বাবে 9 বছৰৰ দৰে লাগিবলৈ ধৰিছিল। কেনেবাকৈ মোৰ এই 9 মাহ পাৰ হৈ গ'ল আৰু মই 2টা যম সন্তানৰ জন্ম দিলোঁ। তাৰে ভিতৰত এটা ল'ৰা আৰু এজনী ছোৱালী আছিল। মনত এতিয়া মোৰ এটা অদ্ভুত সুখ আছিল। মোৰ ল'ৰা ছোৱালী 2টা দেখি মনটো বহুত আনন্দিত হৈ উঠিছিল। মই দুয়োকে মোৰ বুকুত সাৱটি ধৰিলোঁ। সন্তান জন্ম হোৱাৰ পিছত অতুল আৰু মোৰ শাহুমাৰ মনোভাৱ এতিয়া আগৰ তুলনাত ভাল হৈ উঠিছিল। তেওঁলোক দুয়োজনে হয়তো এতিয়া মোক ভাল নাপালেও মোৰ সন্তান 2টাক মৰম কৰিবলৈ ধৰিছিল আৰু মোৰ দৰে এজনী অভাগিনীৰ বাবে এয়াই যথেষ্ট। লাহে লাহে মোৰ দিনবোৰ এনেকৈ পাৰ হ'বলৈ ধৰিলে আৰু সেইদিনা মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া দিন আছিল, যেতিয়া মোৰ সন্তানসকলে মোক মা বুলি মাতিবলৈ ধৰিছিল। এইটো কথা কেৱল সেইসকল লোকেহে জানিবলৈ পাৰিব, যিসকলৰ নিজৰ বুলিবলৈ এইখন পৃথিৱীত কোনোৱেই নাই। এদিন মোৰ শাহুমা আৰু মোৰ স্বামী অতুল কিবা কামত ওলাই গৈছিল, কিন্তু উভতি অহাৰ সময়ত দুয়োজনে দুৰ্ঘটনাৰ সন্মুখীন হ'ল আৰু ঠাইতে দুয়োৰে মৃত্যু ঘটিল। মৃত্যুৰ খবৰটো শুনি মই এবাৰ আকৌ ভাগৰি পৰিলোঁ। মোৰ বাবে তেওঁলোক যিমানেই বেয়া নহওক কিয়, তেওঁলোকে মোৰ একমাত্ৰ ভৰসা আছিল। এই সকলোবোৰ ভাবি ভাবি মোৰ ৰাতি ৰাতি টোপনি নহা হৈছিল। মই এতিয়া ভাবিছিলোঁ যে মই জমা কৰি ৰখা সামান্য মূলধন কেইটাৰেনো মই কিমান দিন চলিবলৈ পাৰিম। তাৰপিছত লাহে লাহে আমাৰ ঘৰত খাদ্যৰ অভাৱে দেখা দিবলৈ ধৰিলে। এগৰাকী মাতৃয়ে নিজেই ভোকত থাকিব পাৰে, কিন্তু তাই নিজৰ সন্তানকেইটাক কেতিয়াও ভোকত ৰাখিবলৈ নোৱাৰে। মই এতিয়া ওচৰৰ স্থানীয় অঞ্চলত কাম কৰি কৰি মোৰ সন্তানকেইটাক খুৱাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু সেইটো সময়ত মোৰ লগত কোনো সমৰ্থনেই নাছিল। মানুহৰ ঘৰলৈ কাম কৰিবলৈ গ'লে তেওঁলোকৰ ঘৰৰ মানুহবোৰে মোক বহুত বেয়া চকুৰে চাবলৈ ধৰিছিল। এদিন এনেকৈ কাম বিচাৰি বিচাৰি ঘূৰি ফুৰিছিলোঁ। যেতিয়া মই গম পালোঁ যে এজন মানুহক ড্ৰাইভাৰৰ প্ৰয়োজন, মই গাড়ী চলাবলৈ জানিছিলোঁ। যেতিয়া মোক অপহৰণ কৰা হৈছিল, সেই সময়ত অপহৰণকাৰীবিলাকে আমাক প্ৰশিক্ষণ দিছিল, যাতে সময় আহিলে আমি গাড়ী চলাই পলাবলৈ পাৰিম। কিন্তু আচল সমস্যাটো এতিয়া আহি পৰিছিল যে মই এজন পুৰুষ মানুহৰহে গাড়ী চলাবলগীয়া হৈছিল। গতিকে মই মোৰ চেহেৰা সলনি কৰি এজন পুৰুষ মানুহৰ পোছাকত থাকিবলৈ ধৰিলোঁ। মোৰ ফালে চাই যিকোনো ব্যক্তিয়ে ভাবিব যে মই এজন পুৰুষ মানুহ হয়। আৰু এতিয়া এনেকৈ মই মানুহজনৰ গাড়ী চলাবলৈ আৰম্ভ কৰিলোঁ।
সেই মানুহজন দেখিবলৈ বৰ ধুনীয়া আছিল। তেওঁ মোক সকলো কথা কৈছিল। ছাৰ আৰু মোৰ মাজত গভীৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। গাড়ী চলোৱাৰ পিছত মোৰ এতিয়া অৱস্থাটো অলপ ভাল হ'বলৈ ধৰিছিল। এদিন কথা পাতি থাকোঁতে মই তেওঁক সুধিলোঁ যে আপুনি কিয় এতিয়ালৈকে বিয়া কৰোৱা নাই। তেওঁ মোক কৈছিল যে মই এজনী ছোৱালী দেখিছিলোঁ আৰু মই তাইৰ প্ৰেমত পৰিছিলোঁ, কিন্তু জীৱনে মোক এনেকুৱা এটা সময় দেখুৱাই দিলে যে মই তাইক বিচাৰি নাপালোঁ। সেই ছোৱালীজনী এতিয়া ক'ৰবাত হেৰাই গ'ল। মই এতিয়া নাজানো যে তাইৰ অৱস্থাটো কি হৈছে। ছাৰে ক'লে যে পিছদিনা ছোৱালীজনীৰ ফটো দেখুৱাব। এতিয়া মই পিছদিনালৈ অপেক্ষা কৰি আছিলোঁ আৰু লগতে সেই ছোৱালীজনীৰ ভাগ্যৰ বিষয়েও। মই ভাবিছিলোঁ যে তাইৰ ভাগ্যটো নিশ্চয় ভাল, কাৰণ কোনোবা এজন পুৰুষে 7 বছৰ ধৰি তাইক ভাল পাই আহিছে আৰু তাইৰ স্মৃতিত তেওঁ এতিয়াও বিয়া কৰোৱা নাই। ল'ৰা ছোৱালীকেইটাক স্কুলত থৈ মই এতিয়া ছাৰক আনিবলৈ গ'লোঁ। কিছু দেৰি যোৱাৰ পিছত মই তেওঁক ছোৱালীজনীৰ ফটোখন দেখুৱাবলৈ গ'লোঁ। ইমানবোৰৰ পিছতো কোন সেইগৰাকী ভাগ্যৱান যুৱতী যাক আপুনি ভাল পায়। যেতিয়া তেওঁ ছোৱালীজনীৰ ফটোখন উলিয়াই মোক দেখুৱাইছিল, মই ফটোখন দেখি থতমত খাই গৈছিলোঁ, কাৰণ সেই ব্যক্তিজনে মোক নিজৰ ফটোখন দেখুৱাইছিল। এই ফটোখন মোক অপহৰণ কৰাৰ সময়ৰ। নাজানো মই তেওঁ সেইটো সময়ত সেইখন ফটো কেনেকৈ উঠাইছিল। ব্ৰেক লগোৱাৰ বাবে গাড়ীখন হঠাতে ৰৈ গৈছিল। ছাৰে তেতিয়া মোক কৈছিল, তুমি সাৱধানে গাড়ী চলোৱা, হঠাতে আমাৰ এক্সিডেণ্টো হৈ যাব পাৰে। মই তেতিয়া মনতে ভাবিছিলোঁ যে আপুনি কেনেকৈ গম পাব যে এতিয়া মই কিটো ভাৱনাত ডুবি আছোঁ। তেওঁ মোক কৈছিল যে 7 বছৰ আগতে তেওঁ এটা গেঙৰ অংশ আছিল। তেওঁ আগৰ সময়ছোৱাত আছিল এগৰাকী অপৰাধী, কিন্তু তাৰপিছত এদিন তেওঁ এখন মুখ দেখিবলৈ পাইছিল, যিখন মুখ দেখাৰ পিছতে তেওঁ নিজকে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ এই জলাশয়ৰ পৰা এতিয়া নিজে ওলাই আহিব আৰু আনকি নিৰহ সেই ছোৱালীজনীকো মুক্ত কৰি তুলিব। তেওঁ তেতিয়া ক'লে যে মই তাত উপস্থিত থকা সকলো মানুহবোৰক ড্ৰাগছৰ আসক্তি কৰি দিছিলোঁ, কিন্তু সেই ছোৱালীজনীক দেখাৰ পিছত মই তাইৰ প্ৰেমত পৰিবলৈ ধৰিলোঁ আৰু এই অন্যায়ৰ পৰা মুক্তি পাবলৈ বিচাৰিছিলোঁ মই। সেইবাবে গতিকে নিজকে মই পুলিচৰ হাতত গতাই দিছিলোঁ। তাৰপিছতে মই আৰক্ষীৰ বাবে চৰকাৰী সাক্ষী হৈ পৰিলোঁ। যেতিয়া তাত আৰক্ষীয়ে অভিযান চলাইছিল, তাত থকা সকলোৱে পলাই গৈছিল। তাৰপিছত মই বুজিলোঁ যে মই ছোৱালীজনীক হেৰুৱাই পেলাইছোঁ। হঠাতে এবাৰ মোৰ মনত পৰিল যে তাই মোক ঘৰৰ ঠিকনাটো দিছিল। মই তাইক বিচাৰি সিহঁতৰ ঘৰত উপস্থিত হৈছিলোঁ, কিন্তু মানুহৰ পৰা গম পালোঁ যে তেওঁৰ বিচ্ছেদৰ সময়ত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। তাৰপিছত ছোৱালীজনী আৰু তাইৰ মাকক সেইখন সমাজৰ পৰা বাহিৰ কৰি দিছিল, যাৰ বাবে ছোৱালীজনী আৰু তাইৰ মাক এইখন গাঁও এৰি ক'ৰবালৈ গুচি গৈছিল। মই মোৰ জীৱনত ভালকৈ পঢ়িছিলোঁ, কিন্তু বেয়া সংগত পৰি মই অপৰাধী হৈ পৰিছিলোঁ। ছাৰৰ কথা শুনি মই তেওঁক এতিয়া সঁচা কথাটো ক'লোঁ যে মই সেইজনী ছোৱালী যাক আপুনি বহুত বছৰে ভাল পাই আছিল, কিন্তু মানুহৰ চকুৰ পৰা বাচিবলৈ মই মোৰ এই নতুন ৰূপ সলনি কৰিছোঁ। আৰু লগতে মই ক'লোঁ যে এজন পুৰুষ মানুহৰ ভেষত এতিয়া মই জীয়াই থাকিবলৈ আৰম্ভ কৰিছোঁ। যেতিয়া ৰাহুলে চিনি পালে যে মই মালিনী, তেতিয়া তেওঁ মোক তেওঁৰ সন্মুখত দেখি বহুত আনন্দিত হৈ পৰিছিল আৰু সেইটো সময়ত একো নোকোৱাকৈ মোক জোৰেৰে সাৱটিবলৈ ধৰিলে। মোৰ লগত ঘটা সকলোবোৰ ঘটনা মই এতিয়া তেওঁক কৈছিলোঁ। ৰাহুলে মোক সান্তনা দি ক'লে যে তুমি একেবাৰে চিন্তা নকৰিবা, মই সকলো দুখ আঁতৰাই তোমাৰ সন্তানক মোৰ নিজৰ কৰি ল'ম। ৰাহুলে তেতিয়া ক'লে যে যিদিনাৰ পৰাই তোমাক মই দেখিছিলোঁ, সেইদিনাৰ পৰাই মই নিজৰ বেয়া সংগৰ পৰা আঁতৰি গৈ মোৰ জীৱনটো ভাল কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তুমিও মোৰ পৰা সেইটো সময়ত বিচ্ছিন্ন হৈ গ'লা। তাৰপিছত মই আকৌ মোৰ জীৱনটো নতুনকৈ উন্নত কৰাৰ চেষ্টা কৰিবলৈ ধৰিলোঁ। ভালকৈ পঢ়াৰ পাছত মই এটা ভাল চাকৰি পালোঁ আৰু সেই কামটো মই বৰ মন লগাই কৰিবলৈ ধৰিলোঁ। আৰু মোৰ বিশ্বাস আছিল এদিন নহয় এদিন তুমি মোক নিশ্চয় লগ পাবা। কোৱা হয় যে যদি সঁচা প্ৰেম হয় তেন্তে এদিন মই তোমাক নিশ্চয় লগ পাম, আৰু আজি তুমি মোৰ সন্মুখত বহি আছা। মোৰো এতিয়া ভাল লাগিল ৰাহুলৰ কথাবিলাক শুনি। এতিয়া মোৰ জীৱনটোক সঠিক পথলৈ নিবলৈ মোক এজন সংগীৰ খুবেই প্ৰয়োজন আছিল, আৰু সেইটো মই এতিয়া ৰাহুলৰ ৰূপত পালোঁ। মই এতিয়া মোৰ সন্তানসকলক ৰাহুলৰ লগত চিনাকি কৰাই দিলোঁ। কিছুদিনৰ পিছত ৰাহুলে মোক বিয়া কৰালে। মই জীৱনত যিমান দুখৰ সন্মুখীন হৈছিলোঁ, ৰাহুলে আহি মোক সুখেৰে সিমানখিনিয়ে ভৰাই দিলে। বৰ্তমান মই ল'ৰা ছোৱালী দুটাৰ সৈতে ৰাহুলৰ লগত খুব সুখেৰে জীৱন নিৰ্বাহ কৰি আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই নাই। হেভ এ নাইচ ডে।